মা এৰি দিয়া নকৰিবা এনেকুৱা বহুত পুৰিছে অতৰাই দিয়া মোৰ হাতখন জুইৰ পৰা মা পুৰিছে মই সঁচাকৈ কৈছো আজিৰ পৰা মই এনেকুৱা কেতিয়াও নকৰো তুমি মোক জুইৰ পৰা হাতখন অতৰাই দিয়াচোন মা প্লিজ অতৰাই দিয়া বহুত পুৰিছে ইমানকৈ কিয় চিঞৰিছা জখিনী তই মোৰ ছোৱালী নহয় কিয় মোক মা বুলি মাতিছ তোক কিমান বাৰ ক'ম তই মোৰ সতিনীৰ জীয়েক জখিনী তই মোৰ ছোৱালী নহয় মোক মা বুলি নামাতিবি আৰু এতিয়া কান্দিবলৈ আহিছ পা তোৰ নিচিনা জখিনী এজনীয়ে এনেকৈ শিক্ষা পালেহে যদি চিধা হ তোমাৰ মোলৈ কিয় অকণমানো বেয়া লগা নাই মই বহুত দুখ পাইছো বহুত কষ্ট পাইছো প্লিজ হাতখন অতৰাই দিয়া নিদিও তোক মই কষ্ট পাবলৈকেহে হাতখন দি দিছো এতিয়া কেনে পাইছ কিবা কাম এটা কৰিবলৈ ক'লে তোৰ মুখত বৰ কথা আজিকালি জখিনী তই মৰি নাযাও কিয় তই যি থাকি মোৰ সংসাৰখন ধ্বংস কৰিছ মৰি নাথাক কিয় এইবোৰ ভাল কলগ্ৰহ মোৰ তেতুত ছপাই থৈ এইজনী মৰিল তই মোৰ সতিনী জীয়েক তই দুখ পালেও মোৰ মনটো অলপো বেয়া নালাগে বৰঞ্চ ভালহে লাগিব তই যিমান কষ্টত থাক মোৰ সিমান ভাল লাগিব মাইনা ভণ্টি মাক কোৱাচোন হাতখন মোক জুইৰ পৰা আঁতৰাই দিবলৈ বহুত দুখ পাইছো মই কিয় ক'বলৈ যাম তইনো মাৰ কথা কিয় নুশুন আৰু মোক একো ভণ্টি বুলি মাতিব নালাগে মই তোৰ ভণ্টি নহয় কিমান কওঁ মই তোৰ ভণ্টি নহয় বুলি আৰু তোক এনেকৈ কষ্ট দিয়া দেখি মই ভালহে পাইছো মাৰ ভৰিত ধৰিছো মোক আঁতৰাই দিয়া জুইৰ পৰা বহুত পুৰিছে মোৰ বহুত বিষাইছে আজিৰ পৰা মই এনেকুৱা নকৰো মোৰ হাতখন আঁতৰাই দিয়াচোন এইদৰে কান্দি থাকিব নালাগে যা ভিতৰত ঢেৰ কাম পৰি আছে বাথৰুমত কাপোৰ অলপ দমাই থোৱা আছে ধুনীয়াকৈ গোটেইখিনি ধুই পেলাগৈ তাৰ পাছত গোটেই ঘৰটো ধুনীয়াকৈ ঝাৰু দি মুচি পেলাবি শুনিছানে হ'ব মা হ'ব মই সকলো কৰিম মোক এনেকুৱা শাস্তি নিদিবা কিন্তু খবৰদাৰ বাপে অফিচৰ পৰা অহাৰ পাছত এইবিলাক কথা যাতে তই বাপেৰ আগত নক কেনেবাকৈ যদি বাপেৰ আগত এইবিলাক কথা কওঁ নহয় তোৰ ইয়াতকৈ গতি মই বেয়া কৰি দিম কথাষাৰ মনত ৰাখিবি হ'ব মা মই পাপা আহিলে তোমাৰ বিষয়ে একোৱে নকওঁ ইমান বিষাইছে মোৰ ৰাউচি জুৰি থাকিব নালাগে তই ইয়াত ৰাউচি জুৰি থাকিলে ভিতৰত থকা কামখিনি নিজে হৈ নাযায় যা কামত ধৰগৈ না পাপা অফিচৰ পৰা আহিব হৈছে এতিয়া কিন্তু তুমি পূজাক একো বেয়াকৈ নকবা হা পাপাই নহ'লে আমাৰ সকলো কথা গম পাই যাব পাপাৰ আগত তুমি পূজা বাৰ লগত মিলা প্ৰীতিয়ে থাকিবা হ'ব মা এই বিষয়ে তুমি মোক ক'বই নালাগে মই সকলোখিনি আগতেই জানো পাপা আহি গ'ল আইনা মই আহিম বুলি তুমি কেতিয়াবাৰ পৰা এইখিনিতে ৰৈ বাচ্চা আছিলা নেকি পাপা তুমি অফিচৰ পৰা আহিবা বুলি মই এইখিনিতে কেতিয়াবাৰ পৰাই ৰৈ আছোহি আইনা চোৱাচোন তোমালোক দুজনীৰ বাবে মই এয়া কি আনিছো দুয়োজনীৰ বাবে দুটা পুতলা লৈ আহিছো তুমি ডাঙৰ পুতলা ভাল পোৱাৰ বাবে তোমালৈ ডাঙৰটো আনিছো আৰু এই সৰুটো পূজা বাৰ বাবে আনিছো নালাগে পাপা মোক পুতলাই নালাগে মই জানো তুমি মোক ভালেই নোপোৱা তোমাৰ মোৰ প্ৰতি অকণমানো মৰম নাই মাইনা তুমি এইবোৰ কি কথা কৈছা তোমালোকলৈ মৰম নাই যদি মোৰ কালৈ আছে কোৱাচোন আৰু তোমালৈ যদি মৰম নাই তেতিয়াহ'লে জানো মই তোমালৈ এনেকৈ পুতলা আনিলোহেঁতেন তুমি এনেকৈ কিয় কৈছা সেইবোৰ একো নাজানো পাপা মোক যদি পুতলা দিবলৈ মন আছে দুইটা পুতলাই দিব লাগিব দুইটা পুতলাই মোৰ ধুনীয়া লাগিছে মই পূজা বা ইয়াৰ এটাও দিব নোৱাৰো হয় নেকি কথা মানে সেইটোহে বাৰু একো নাই দিয়া তোমাৰ যদি দুইটা পুতলা পচন্দ হৈছে তেতিয়াহ'লে দুইটা পুতলা তুমিয়ে ৰাখি থোৱা পূজা বা এনেও ডাঙৰেই হ'ল পিছত তাইলৈ কেতিয়াবা এনেকুৱা পুতলা এটা আনি দিম বাৰু তুমি আকৌ মাইনাৰ কথাত বেয়া নাপাবা তাই সৰু হৈ আছে যে সেইবাবে বুজি পোৱা নাই তাইক মই বুজাই মেলি বাৰু ইয়াৰ পুতলা এটা পূজাক দি দিম দিয়া নালাগে ৰশ্মি এইবোৰ কি কৈছা পুতলাহে তাইৰ যদি দুইটা পুতলা পচন্দ হৈছে তেতিয়াহ'লে দুইটা তাই ৰাখি থওক দিয়া আৰু পূজা এনেও ডাঙৰ হৈছে তাইক যদি লাগে পাছত মই এটা আনি দিম এতিয়া এই দুটা মাইনাই ৰাখি থওক দিয়া ঠিক আছে বাৰু তুমি অফিচৰ পৰা আহিছাহে মাত্ৰ যোৱা ফ্ৰেছ হৈ লোৱাগৈ মই তোমাৰ বাবে খাবলৈ কিবা এটা ৰেডি কৰোঁগৈ হ'ব দিয়া মই তেতিয়াহ'লে ফ্ৰেছ হৈ আহোঁগৈ জনীহে মোৰ ছোৱালী ইমান ভাল এক্টিং কৰিলা মাইনা সঁচাকৈ মই আচৰিতে হৈছোঁ ভালেই কৰিছা আজিৰ পৰা সদায় তুমি এনেকুৱা এক্টিঙে কৰিবা তেতিয়া পূজালৈ অনা বস্তুটো পাপাই তোমাকেই দি দিব তুমিয়ে সকলোখিনি বস্তু পাবা এয়া মাথো আৰম্ভণিহে মা আৰু চাই যোৱা লাহে লাহে মই পূজাৰ লগত কি কৰোঁ তাই এইখন ঘৰ এৰি যাবলৈ বাধ্য হ'বই লাগিব তোমাৰ জানো মোৰ ওপৰত বিশ্বাস নাই আৰে মই তোমাৰ ছোৱালী মা তোমাৰ ছোৱালী আছে মাইনা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু শুনা মাইনা
তাইক আমি যিমান পাৰোঁ সোনকালে এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াবই লাগিব। তাই এইখন ঘৰৰ পৰা ওলাই গ'লে তোমাৰ লগতে মোৰ বাবেও ভাল হ'ব। তেতিয়া এইখন ঘৰত কেৱল তুমি আৰু মই থাকিম। মিছাতেইনো সেইবিলাক কলগ্ৰহ কিয় ৰাখিব লাগে নহয় জানো? তাই এইখন ঘৰৰ পৰা ওলাই গ'লেহে মই স্বস্তিৰে নিশ্বাসটো ল'ব পাৰিম, জানানে? মোৰো একেই মা, সেই পূজাজনী মোৰ একেবাৰে হজম নহয়। ৰশ্মি ক'তা? তুমি দেখোন মোৰ বাবে খাবলৈ একো ৰেডি কৰাই নাই। গৈ আছোঁ ৰ'বা। মাইনাই কিনো জঞ্জালখন কৰি আছে, সেইবাবে যাবলৈ অকণমান দেৰি হৈছে। ৰ'বা গৈ আছোঁ। মাইনা যোৱা, তুমিও তোমাৰ ৰুমলৈকে যোৱা। মই পাপালৈ খাবৰ বাবে কিবা এটা ৰেডি কৰোঁগৈ। মাইনা তুমি ইয়াত কেনেকৈ পৰিলা? চাওঁ চাওঁ উঠা। মোৰ ছোৱালীজনীয়ে বহুত দুখ পালে। মাইনা তুমি ইয়াত কেনেকৈ পৰিলা? ইছ ৰাম ৰাম, তেজু ওলাইছে হপায়। ৰাম ৰাম, ছোৱালীজনীয়ে বহুত দুখ পালে দেই। এতিয়া কোৱাচোন, তুমি ইয়াত কেনেকৈ পৰিবলৈ পালা? ইমান ওখ চিৰিটোৰ পৰা বাগৰি আহি ইয়াত পৰিছাহি, কেনেকৈ পৰিলা কোৱাচোন? সকলো পূজাবাৰ বাবে হৈছে। মই পূজাবাৰ ওচৰলৈ গৈছিলো, পূজাবাৰে মোক গটা মাৰি দিলে আৰু মই এনেকৈ পৰা দেখিও পূজাবাই হাঁহি হাঁহি এইখিনি আঁতৰি গৈছে। মোক উঠাইও নিদিলে পাপা। মোক পূজাবাৰে বহুত বেয়া পায়, সেইবাবে মোক মাৰি পেলাবলৈ লৈছিলে। কি? পূজাই তোমাক গতিয়াই দিলে? তাই ইমান বেয়া কাম কেনেকৈ কৰিব পাৰে? ইমান বেয়া হৈ গ'ল নে? কৌশিক, এতিয়া নিজে সকলো চকুৰ আগত দেখিছা নহয়। মই কোৱা হ'লে কিজানি বিশ্বাসেই নকৰিলাহেঁতেন, ভাবিলাহেঁতেন মাহী মাক যে সেইবাবে কিছুমান কথা সজাই পৰাই কৈছে। কিন্তু চোৱা, এতিয়া সকলো কথা তোমাৰ চকুৰ আগতে জল জল পটপট হৈ আছে নহয়। এই ছোৱালীজনীয়ে মানে মোৰ ছোৱালীজনীক খাইহে দিব। বৰ দুখ পালে দেই মোৰ ছোৱালীজনীয়ে। ৰাম ৰাম, ইচ 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 ইচ, ইমান ওখ চিৰিটোৰ পৰা বাগৰি আহি পৰিছে। তাই বাৰু কমখন দুখ পাইছেনে? মই সঁচাকে বহুত বেছি দুখ পালো। মোৰ কঁকালটো ভাগিলেই নেকি। এতিয়া মোৰ কি হ'ব? দেখিলানে কৌশিক, এই পূজাই বাৰু ইমান ডাঙৰ কাম এটা কৰিব লাগেনে? এই অকণমানি ছোৱালীজনীয়ে বাৰু কমখন কষ্ট পাইছেনে? তুমি চোৱা, তাইক মই সতিনীৰ জীয়েক বুলি কোনোদিন ভবা নাই। মাইনাক যেনেকৈ মৰম কৰোঁ, তাইকো সমানেই মৰম কৰোঁ। কোনো বস্তুতে লোক ঢাক নাই। দুয়োজনীকে সমানেই খাবলৈ দিওঁ, সমানে পিন্ধিবলৈ দিওঁ। মাইনাক যেনেকৈ ৰাখোঁ, পূজাকো তেনেকৈ ৰাখোঁ। ইয়াৰ পাছতো যদি তাই এনেকুৱাখন কৰে, মই কেনেকৈ সহ্য কৰিম কোৱা? নাই, এইবিলাক সদায় দেখি শুনিও নেদেখা ভাও ধৰি থাকিলে ভাল কথা নহ'ব। ব'লাচোন তাইৰ ওচৰলৈ যাওঁ। ক'ত আছে তাই? মহাৰাণী, আজি তুমি কাম কৰি দেখাবলৈ আহিছা। পাপা আজি অফিচ যোৱা নাই, ঘৰত আছে বাবে তুমি ঘৰৰ কাম কৰি দেখুৱাইছা। পাপা অফিচলৈ গ'লে দেখোন ঘৰৰ কিবা এটা কাম কৰিবলৈ ক'লেও তুমি ইখনৰ কোটা সিখন নকৰা। তুমি ইমান কেনেকৈ নাটক কৰিব পাৰা? ইমান অকণমানি ছোৱালীজনী হৈ ইমান বাহানা বনাব পাৰা? গড, তোমাক দেখি মই সঁচাকৈ আচৰিত হৈ যাওঁ। চাই লোৱা কৌশিক, তোমাৰ জীয়েৰাৰ কুকৰ্ম নিজ চকুৰে চাই লোৱা। পূজা, তোৰ পৰা মই এনেকুৱা এটা আশা কৰা নাছিলো। তই মাইনাক কিয় চিৰিৰ পৰা গতিয়াই দিছিলি? তাই আজি পৰি পেলাই যদি কঁকাল বা হাত ভৰি কিবা এখন ভাগিলেহেঁতেন, তেতিয়া তাই কি হ'লহেঁতেন? তই ইমান বেয়া কাম এটা কেনেকৈ কৰিব পাৰিলি? ভণ্টি পৰিলে? ভণ্টি, তুমি ক'ত পৰিলা? বহুত দুখ পালা নেকি তুমি? হ'ব পূজা, আৰু অভিনয় নকৰিবি। বহুত অভিনয় কৰিলি। নিজেই ভনীয়াৰক চিৰিটোৰ পৰা গটা মাৰি দি থৈ আহিছ, এতিয়া সকলোখিনি নজনাৰ ভাও ধৰিবলৈ আহিছ। কিমান আৰু আকৰি ভেকশ্যন ধৰিবি বাপেৰৰ আগত? আজি বাপেৰে সকলোখিনি নিজ চকুৰে দেখিলে। ইমানৰ পাছতো আৰু অভিনয় কৰি একো লাভ নহ'ব পূজা। আৰু পূজা, তোক মই কোনোদিন মাহীমাকৰ দৃষ্টিৰে চোৱা নাছিলোঁ। মোৰ মাইনা যেনেকুৱা, তোকো তেনেকুৱাই ভাবিছিলোঁ। তাইক যেনেকৈ মৰম কৰোঁ, তোকো তেনেকৈ সমানে মৰম কৰিছিলোঁ। ইয়াৰ পাছতো তই মাইনাৰ লগত এনেকুৱা এটা ঘটনা কৰিবি, মই কেতিয়াও ভবা নাছিলোঁ। তোমালোকে এইবিলাক কি কথা কৈছা? পাপা, মোক বিশ্বাস কৰা, মই ভণ্টিৰ লগত এনেকুৱা কাম কৰিব নোৱাৰোঁ। এনেকুৱা কাম এটা কৰিম বুলি মই ভাবিবও নোৱাৰোঁ। তাইক মই নিজৰ ভণ্টিৰ দৰে ভাবোঁ পাপা। এতিয়া আৰু এইবিলাক বিশ্বাস অবিশ্বাসৰ কথা ক'বলৈ নাহিবি, বুজিছ? সকলোখিনি জল জল পটপট হৈ আছে। ইয়াৰ পাছত আৰু কি বিশ্বাস অবিশ্বাসৰ কথা আহিল? আৰু মাইনাই কিয় মিছাকে ক'ব তই গতিয়াই দিছিলি বুলি? তাই সাজি ক'ব নেকি? আৰু চা, তই আজি ভনীয়াৰৰ লগত পানে মৰা কাম কৰিছ। আজি এনেকুৱা কৰিছ, ইয়াতকৈ যে ডাঙৰ কাম এটা তই আনদিনা নকৰিবি তাৰ কি মানে আছে? তই এইখন ঘৰত থাকিলে মোৰ ছোৱালীজনী জীৱনৰ বাবে ভাবুকি আহি পৰিব। গতিকে তই যদি এইখন ঘৰত থাক, তেতিয়াহ'লে মই আৰু মাইনা এতিয়া এইখন ঘৰৰ পৰা ওলাই যাম। ৰশ্মি, তুমি এইবোৰ কি কথা কৈছা? হয় কৌশিক, তুমি যি শুনিছা মই তাকেই কৈছোঁ। এইজনী যদি এইখন ঘৰত থাকে, তেতিয়াহ'লে মই আৰু মাইনা এইখন ঘৰৰ পৰা ওলাই যাম। এই যদি ঘৰত থাকিবলৈ হয়, মোৰ মাইনাৰ জীৱনৰ প্ৰতি আকৌ ভাবুকি আহিব। কি বিশ্বাসত মই ছোৱালীজনীক ঘৰখনত মুকলি মনে থাকিবলৈ দিম, তুমিয়ে কোৱা?
গতিকে তুমি কি ডিচিশ্যন লোৱা নিজে ভাবি লোৱা। মা পাপা এইবিলাক কি কৈছা তোমালোকে? এতিয়া যদি মোক এইখন ঘৰৰ পৰা উলিয়াই দিয়া মই কলৈ যাম, কাৰ লগত থাকিম? মই একো ভুলেই কৰা নাই, তেতিয়াহ'লে মই ইমান ডাঙৰ শাস্তি কিয় পাম? পাপা তুমি মোক বিশ্বাস কৰা, মই ভণ্টিৰ লগত এনেকুৱা কেতিয়াও কৰিব নোৱাৰো। পূজা, মাৰে তোক এৰি গ'ল, সেইবাবে তোক মই বহুত বেছি মৰম কৰিছিলোঁ। কিন্তু ইমান মৰম পাই তই মোৰ মূৰৰ ওপৰত উঠিলি। কিন্তু আজি নহ'ব। মাৰে কি ক'লে শুনিলি নহয়? এইখন ঘৰৰ পৰা তই ওলাই যাব লাগিব। যা, তই এইখন ঘৰৰ পৰা ওলাই যা। আজিৰ পৰা তোৰ এই বাপেৰটো নাই বুলি ধৰি ল। তই ইমানখিনি বেয়া কাম কৰাৰ আগত বাপেৰটোৰ কথা এবাৰো চিন্তা নকৰিলিয়ে যেতিয়া, এতিয়াতো বাপেৰক কি প্ৰয়োজন? আজিৰ পৰা তই মোৰ বাবে মৰিলি, আৰু ময়ো তোৰ বাবে মৰিলো বুলি ধৰি ল। মা পাপা তোমালোকে মোৰ লগত এনেকুৱা কিয় কৰিছা? মই কিমান বাৰ ক'ম মই ভণ্টিৰ লগত এনেকুৱা একোৱেই কৰা নাই। ভণ্টিয়ে এইবোৰ সকলো মিছাকৈ কৈছে। ইয়াত ইনাই বিনাই সময় নষ্ট কৰি লাভ নাই। তোৰ এই ঘৰিয়ালৰ চকু পানীয়ে একো কাম নাই, বুজিলি? বাপেৰে কি ক'লে শুনিলি নাই? ওলাই যা এইখন ঘৰৰ পৰা, আৰু ভৱিষ্যতে কেতিয়াও এইখন ঘৰলৈ আহিবলৈ চেষ্টা নকৰিবি। যা। দেউতা তুমি ইয়াতে আছা, মই তোমাক এনেই বাহিৰত বিচাৰি ফুৰিলোঁ। দেউতা আজি থানাত মোৰ প্ৰথম দিন, তুমি মোক আশীৰ্বাদ কৰা মই যাতে সকলো কাম নিষ্ঠাৰে কৰিব পাৰোঁ। মই যাতে এগৰাকী আদৰ্শ আৰক্ষী হিচাপে স্বীকৃতি পাব পাৰোঁ, ভাল কাম কৰিব পাৰোঁ। দেউতা তুমি মোক আশীৰ্বাদ কৰা। পূজা, তোৰ থানালৈ যাবৰ হ'লেই নেকি? পূজা, তোৰ ওপৰত আশীৰ্বাদ মোৰ আগতেও আছিল আৰু সদায় থাকিব। কামবিলাক নিষ্ঠাৰে কৰিবি, চাবি যাতে সকলোৱে ন্যায় পায়। ধনী দুখীয়া অকণো ভেদভাৱ নকৰিবি, সকলোকে আইনৰ চকুত সমান দৃষ্টিৰে চাবলৈ চেষ্টা কৰিবি। তেতিয়াহে তই এগৰাকী আদৰ্শ আৰক্ষী বিষয়া হিচাপে নাম পাবি। দেউতা মোৰ ওপৰত বিশ্বাস ৰাখা, মই সকলোকে সমান চকুৰে চাম। যি দুখ কৰিব আইনৰ চকুত কেতিয়াও বালি দি আঁতৰি যাব নোৱাৰে। ধনীয়ে হওক দুখীয়া হওক সকলো আইনৰ চকুত সমান, গতিকে মই সকলোকে সমান দৃষ্টিৰে চাবলৈ চেষ্টা কৰিম। পূজা, তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আজি মই সঁচাকৈ বহুত সুখী তোক এইটো ৰূপত দেখিবলৈ পাইছোঁ। বৰ আশা আছিল তোক এইটো ৰূপত চোৱাৰ, তই আজি মোৰ আশা পূৰণ কৰিলি। দেউতা তোমাৰ বাবে আজি এইখিনি হৈছে, তোমাৰ সপোনটো তোমাৰ বাবেই পূৰ হৈছে। তুমি যদি মোক তেতিয়াই তোমাৰ ঘৰলৈ আনি এইখিনি শিক্ষা নিদিলাহেঁতেন, মই চাগে আজি ক'ত পৰি ৰ'লোহেঁতেন তাৰ কোনো ঠিকনা নাই। তোমাৰ বাবেই আজি মই এইটো স্থানত আছে। তোমাৰ উপকাৰ মই চিৰ জীৱন মনত ৰাখিম দেউতা। হ'ব, বৰ বেছি প্ৰশংসা কৰিব নালাগে। তয়ো যদি মোক সেইদিনা সেই এক্সিডেণ্টটোৰ পৰা নবচালিহেঁতেন, ময়ো আজিলৈ এনেকৈ কথা পাতি থাকিব নোৱাৰিলোহেঁতেন। তই মোক জীৱন দান দি থৈছ মাজনী। দেউতা মোক আশীৰ্বাদ কৰা, মই যাতে তোমাৰ দৰে এজন ভাল আৰক্ষী বিষয়া হ'ব পাৰোঁ। সকলো কাম নিষ্ঠাৰে কৰিবলৈ চাবি, তেতিয়া এনেও সফল হবি। আৰু আজি তোৰ থানাত প্ৰথম দিন, গতিকে যা, সোনকালে যা। সময়তকৈ অকণমান আগতীয়াকৈ উপস্থিত হ'লে সকলোৱে ভাল পাব। যা যা। হ'ব দেউতা মই যাওঁ, তুমি মেডিচিনখিনি সময়মতে ল'বা কিন্তু, নহ'লে মোৰ আকৌ চিন্তাই হৈ থাকিব। যা, তই থানাত গৈ মোৰ কথা চিন্তা কৰি থাকিব নালাগে, মই সকলো সময়মতে কৰিম। তই যা, তোৰ কামত মন দেগৈ। মোৰ বৰ ভয় লাগিছে, এইবোৰ কি হৈ গ'ল বাৰু? মই সঁচাকৈ কৈছোঁ, মই স্পীডত গাড়ী চলোৱাই নাছিলোঁ। কেনেকৈ যে সেই বুঢ়া মানুহটো গাড়ীখনৰ আগত আহিল মই ধৰিবই নোৱাৰিলোঁ। আৰু বুঢ়াটো ইমান পটককৈ মৰি থাকিব, মই ভবাই নাছিলোঁ। মা এতিয়া কি হ'ব মোৰ? পুলিচে বাৰু মোক থানালৈ নি পিটিব নেকি? মাজনী ইমান চিন্তা নকৰিবা, কিয় ইমান চিন্তা কৰিছা? থানালৈ গ'লে সকলো ঠিক হৈ যাব। আৰু আমাৰ ইমান টকা আছে, কোনে কেছটো লয় সেই পুলিচজনক টকা অলপ দি দিলে সকলোখিনি পানী হৈ যাব। তুমি ইমান চিন্তা নকৰিবাচোন। আৰু এনেকুৱা যদি সময়ত আমি টকা ছটিয়াবলৈ নহয়ে, তেতিয়াহ'লে ইমানখিনি টকা আৰ্জিছোঁ কিয়? আমাৰ ইমান টকা আছে, গতিকে চিন্তাই নকৰিবা তুমি। মা মই বাৰু পুলিচত থানালৈ নগ'লেও হ'ব নেকি? মোক যদি থানাতে ৰখাই থয় কি হ'ব বাৰু তেতিয়া? আৰু পাপাই যদি এইবিলাক কথা গম পায় আৰু ডাঙৰ কথা হ'ব। মই থাকোঁতে ইমান কিয় টেনশ্যন লৈছা? মই সকলো মেনেজ কৰিম নহয়। ব'লা, পুলিচে আমাক থানালৈ মাতিছে যেতিয়া আমি গৈ আহোঁ। আমি যদি থানালৈ নগৈ ঘৰত থাকোঁ, তেতিয়াহে কথাটো বেয়া হ'ব। পুলিচ আহি ঘৰ পালেহিহে পাপাই কথাবোৰ গম পাব। গতিকে পাপাই গম পোৱাৰ আগতে আমি থানালৈ গৈ সকলোখিনি মেনেজ কৰি থৈ আহোঁগৈ। ব'লা, তুমি যি ভাল দেখা কৰা, মোৰ কিন্তু থানালৈ যাবলৈ ভয় লাগিছে। মা কৈছোনে নাই, ভয় নকৰিবা, মই আছোঁ। ব'লা ব'লা। আৰু আজিকালি টকাই সকলো কৰিব পাৰি, আমাৰ ইমান টকা আছে, গতিকে ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই। অবাবত এনেই চিন্তা কৰি নাথাকিবা। ব'লা। কি কৈছে এইবিলাক আপোনালোকে? আৰু এইবিলাক কথা আপোনালোকে মোক কিয় কৈ আছে? ইন্সপেক্টৰ, আপোনাক চাগে বৰ বেছিকৈ বুজাব নালাগে, তথাপিও কওঁ, মোৰ ছোৱালীজনীয়ে স্পীডত গাড়ী চলোৱা নাছিল, কিন্তু সেই বুঢ়া মানুহজন ক'ৰ পৰা যে ওলালেহি মোৰ ছোৱালীজনীয়ে ধৰিবই নোৱাৰিলে। এনেও বুঢ়া মানুহৰ খোজ তৰক বৰক হয়, সেইবাবে হয়তো গাড়ীৰ আগত ওলাই গ'লহি, আৰু ছোৱালীজনীয়ে গম নোপোৱাকৈ খুন্দা মাৰি দিলে। বুঢ়া মানুহ, সেইবাবে অলপ খুন্দাতে হয়তো মৰি গ'ল। মানুহজন মৰি গ'ল, সেইবাবে মোৰো দুখ লাগিছে। কিন্তু এটা কথা
ইন্সপেক্টৰ ভাবি চাওকচোন, যোৱাজনটো গ'লেই, এতিয়া সেই যোৱাজনৰ বাবে মোৰ এই গাভৰু ছোৱালীজনী যদি জেলত ভৰাই থোৱা হয়, সেই মৰাজনটো ঘূৰি নাহে, অযথা মোৰ ছোৱালীজনীৰ জীৱনটো বৰবাদ হৈ যাব। গতিকে এইখিনি টকা লওক আৰু কেছটো ইমানতে ফিনিছ কৰক, তেতিয়া আপুনিও সুখী হৈ থাকিব, মোৰ ছোৱালীজনীৰ জীৱনটো বাচি যাব। এনেই মৰি যোৱা বুঢ়া মানুহ এটাৰ বাবেনো কিয় এনেই হাংগামাখন কৰিব লাগে? আপুনি এইবোৰ কি কৈ আছে? চাওক ইন্সপেক্টৰ, ইয়াত 10 লাখ টকা আছে, আৰু আপোনাৰ যদি এয়া টকা কম হৈছে, কওক আপোনাক কিমান লাগিব? আপুনি যিমান বিচাৰে মই সিমান টকাই দিম, মাত্ৰ মোৰ ছোৱালীজনীক বচাই দিয়ক প্লিজ। দত্ত, কি হৈছে ইয়াত? অঁ মেডাম, আপুনি আহিল ভালেই হ'ল। চাওকচোন, এই ছোৱালীজনীয়ে গাড়ীৰে এজন মানুহ খুন্দিয়াই দিলে আৰু মানুহজন থিতাতে নিহত হ'ল। এতিয়া মাকে আহি মোক এয়া ঘোচ খুৱাব আহিছে কেছটো ইমানতে ফিনিছ কৰিবৰ বাবে। মই তাকে কি কৰিম ভাবি আছোঁ। ইমান সাহস, থানাত আহি ঘোচ দিয়ে, তাকো আমাক। তেওঁলোকে কি বুলি ভাবিছে? সকলো পুলিচকে একে বুলি ভাবিছে নেকি? টকাৰে আইন কিনিব আহিছে। হয় মেডাম, আপুনি আহিল ভালেই হ'ল। এই কেছটো এতিয়া আপুনি নিজে হেণ্ডেল কৰক। আৰে এইজনী দেখোন পূজাবা। মা চোৱাচোন, এইজনী পূজাবা। কিন্তু পূজাবা এনেকৈ অফিচাৰ কি দেখিছোঁ এইবোৰ মই? আৰে পূজা, তই ইমান ডাঙৰ অফিচাৰ হৈ গ'লি আমি গমেই নাপাওঁ। আইঅ, তই ঘৰখনৰ পৰা গুচি অহাৰে পৰা ঘৰখনত থাকিবলৈ বেয়া হ'ল জাননে? তোক যে গোটেইখন বিচাৰিলোঁ, পাপাই গোটেইখন বিচাৰি চলাথ কৰিলে, ক'তো নাপালে। তই ক'ত আছিলি হা? সঁচাকৈ তোক এইটোৰ ওপৰত দেখি মই বৰ ভাল পাইছোঁ, বৰ ভাল লাগিছে। তই আমাৰ কাৰণে গৌৰৱ হৈ গ'লি। ইমান ধুনীয়াজনী লাগিছে সঁচাকৈ পূজা, তোক এইটো ড্ৰেছত বৰ ধুনীয়া লাগিছে, বৰ ভাল লাগিছে তোক এইটোৰ ওপৰত দেখি। দেখিছানে মাইনা, পূজা বা কিমান ডাঙৰ অফিচাৰ হ'ল? তোক মই সেইবাবে কওঁ ভালকৈ পঢ়া শুনা কৰিবলৈ। এতিয়া আমি পূজাক লৈ গৌৰৱ কৰিব পাৰিম জাননে? মেডাম, আপুনি এওঁলোকক চিনি পায়? চিনি পাইছিলোঁ, কিন্তু এটা সময়ত। এতিয়া বৰ্তমান তেওঁলোক থানাৰ আলহী, গতিকে এওঁলোকৰ লগত আমি বাকীবিলাক থানাৰ আলহীৰ লগত যিদৰে ব্যৱহাৰ কৰোঁ সেইদৰেই ব্যৱহাৰ কৰিব লাগিব। আইঅ পূজা, তই এইবোৰ কি কৈছ? তোৰ নিজৰ ভনীয়েজনীক তই জেললৈ পঠিয়াবিনে? ইমান ডাঙৰ অফিচাৰজনী থাকোঁতে তোৰ ভনীয়েৰ যদি জেললৈ যায়, তোৰ জানো বেয়া নালাগিব? নালাগে। মই সৰু হৈ থাকোঁতে ঘৰৰ পৰা মোক উলিয়াই দিওঁতে আপোনালোকৰ বেয়া লাগিছিল নে? এতিয়া মোৰ কিয় বেয়া লাগিব? আৰু এটা কথা, সেইটোতো মোৰ ব্যক্তিগত কথা। ব্যক্তিগত কথাৰ মাজত থানাৰ কথা মই সোমোৱাব নিবিচাৰোঁ। এই বৰ্তমান আইনৰ চকুত দোষী, গতিকে আইনৰ চকুত ধনী দুখীয়া আপোন পৰ বুলি একো নাই। দোষী দোষীয়ে, আন দুখীয়া যেনেকৈ শাস্তি পায় পূজায়ো পাব লাগিব। ইয়াত মই কোনো সহায় কৰিব নোৱাৰিম, বেয়া নাপাব। আইঅ, তই যে খং খায়ে আছোঁ আৰু। বাদ দে আৰু, ইমান খং কৰিনো কি হ'ব? ব'ল ব'ল ঘৰলৈ যাওঁগৈ, গোটেইকেইটা মিলিজুলি থাকিম, ভাল লাগিব থাকিবলৈ। কোনো প্ৰয়োজন নাই। যিটো সময়ত আপোনালোক সকলোৰে মোৰ প্ৰয়োজন আছিল, সেইটো সময়ততো আপোনালোকে মোক খেদাইহে দিছিল। এতিয়া আকৌ কিয় যাম? এতিয়া মোক আপোনালোকৰ কোনো প্ৰয়োজন নাই। আৰু দত্ত, এই কেছটো অকণমান টাফকৈ ধৰা, কাৰণ তেওঁলোকে দুখৰ ওপৰত দুখ কৰিছে। এফালে জীয়েকে গাড়ীৰে খুন্দিয়াই মানুহ মাৰিছে, আনফালে মাকে টকা দি দুখ লুকুৱাবলৈ আহিছে। ক্ৰাইমৰ ওপৰত ক্ৰাইম। তেওঁলোকে নাজানে নেকি ঘোচ দিয়াটো আৰু লোৱাটো একে অপৰাধী? গতিকে ভালকৈ কেছটো টানি ধৰা। অ'কে মেডাম। ঠিক আছে, তুমি ভালকৈ FIR এখন ৰেডি কৰা, মই আহি আছোঁ। এতিয়া ইয়াত চকুলো টুকি থাকিব নালাগে, ব'লক। এতিয়া চকুলো টুকি কোনো লাভ নাই। ক্ৰাইম কৰাৰ আগতে এইবিলাক কথা ভাবিব লাগে, ক্ৰাইম কৰাৰ পাছত এইবিলাক ভাবি একো লাভ নাই। আপোনালোকে ভুল শুধৰণি কৰালৈ বহুত সময় দেৰি হৈ গ'ল। ব'লক ব'লক এতিয়া।